মোবাইলটো বাজি উঠাৰ লগে লগে সুবাসনাই ফোনটো ৰিচিভ কৰিবলৈ দৌৰি যায় আৰু জীয়েক শেৱালি ফোন এটাৰ দেখাৰ লগে লগে তাই চকু দুটা আনন্দত জিলিকি উঠে। মোৰ ছোৱালীজনী কেনেকুৱা আৰু তাই এতিয়াও সাৰ পাই আছে। ইমান দেৰি হৈছে তাই এতিয়াও শুই যোৱা নাই কিয়? মই অকাৰণতে শুব পৰা নাছিলোঁ মা। মই তোমাক বহুত মিছ কৰি আছোঁ। মা তুমি মোৰ চুলিত আদৰ কৰি থাকিবা আৰু মোৰ বাবে নিচুকনি গীত গাই থাকিবা আৰু মই শান্তিৰে শুব পাৰিম। শেৱালিয়ে দুখৰ সুৰত মাকক কয়। আৰে আজি মোৰ সাহসী ছোৱালীজনী কি হ'ল? মোৰ সদায় উল্লাসিত ছোৱালীজনী ইমান দুখী কিবা এটা হ'ল নেকি শেৱালি? কোনোবাই কিবা কৈছে নেকি তোমাক? নাই মা, মাত্ৰ তোমাক বহুত মিছ কৰিছোঁ আৰু তোমাৰ ওচৰলৈ দৌৰি যাবলৈ মন গৈছে। আৰে আহা আকৌ, কোনেনো বাধা দিছে তোমাক? যেতিয়াই মন যায় আহিব পাৰিবা। মা, আপোনাৰ ছোৱালীজনীক ক্ষমা কৰি দিব। মই তোমাৰ বাবে ভাল ছোৱালী হ'ব নোৱাৰিলোঁ। যেতিয়াই ভগৱানে মোক আকৌ এই পৃথিৱীত মানুহৰ ৰূপত জন্ম দিব, অনুগ্ৰহ কৰি মোক তোমাৰ ছোৱালী হিচাপে দিলেই হ'ব। এই কথা কোৱাৰ লগে লগে তাই মাতটো অলপ সৰু হৈ গ'ল। আজি কি আজে বাজে কথা কৈ আছা? তোমাৰ কি হ'ল? একো নাই মা, যোৱা অলপ জিৰণি লোৱা। শুই থকা মা ইতিমধ্যে বহুত দেৰি হৈছে। পিছদিনা দেওবাৰ মা, মই ঘৰলৈ আহিম। তেতিয়া বহুত কথা পাতিম দেই। এই বুলি কৈ শেৱালিয়ে ফোনটো কাটিবলৈ ধৰে। তাই হাতেৰে মুখখন ঢাকি। প্ৰতিদিনে পুৱা আৰু গধূলি মাকক ফোন কৰা শেৱালিয়ে পিছদিনা ফোন নকৰাত মাক অলপ চিন্তিত হৈ পৰিল। দেওবাৰে সন্ধিয়া ঘৰলৈ যাব লাগিব কৈছিল, যদিও এতিয়ালৈকে মাকক ফোন কৰি একো কোৱা নাছিল। মাকে শেৱালিক ফোন কৰিলে যদিও তাই ফোনটো বাৰে বাৰে নট ৰিচেবল বুলি দেখুৱাইছিল। যিয়ে নহওক, এগৰাকী মাতৃৰ হৃদয় সদায় নিজৰ সন্তানৰ বাবে চিন্তিত হৈয়ে থাকে। শেৱালিৰ ফোনটো নোপোৱাত মাকে তাইৰ ঘৰৰ ওচৰতে থকা আৰু একেখন কলেজতে পঢ়া বন্ধু শৰতক ফোন কৰি শেৱালিৰ কথা সুধিলে। নমস্কাৰ খুৰী, কেনে আছা? মই ভালে আছোঁ ল'ৰা, তুমি কেনে আছা? মই ভালে আছোঁ। কিন্তু আপোনাক অলপ চিন্তা কৰি থকা যেন লাগিছে। কি হ'ল কওকচোন? শেৱালিৰ লগত কথা পাতিছিলা নেকি? নাই ল'ৰা, শেৱালিৰ কথা জানিবলৈ ফোন কৰিলোঁ তোমাক। আজি তাই ঘৰলৈ অহাৰ কথা আছিল, যদিও তাইৰ পৰা এতিয়ালৈকে কোনো ফোন অহা নাই। কলেজ ওলোৱাৰ আগতে তাই মোক সদায় ফোন কৰি কৈছিল, কিন্তু আজি তাই ফোনটো নাই লগা আৰু তাতোতকৈ ডাঙৰ কথা, মই যেতিয়াই তাইৰ ফোনটো কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াই তাইৰ ফোনটো কানেক্ট নহয়। অহ হয় আণ্টি, তাই মোক কৈ আছিল। মাত্ৰ মই ক'বলৈ পাহৰিলোঁ। আচলতে তাইৰ ফোনটো পানীত পৰিল আৰু ছুইচ অফ হৈ আছে, অন হোৱাই নাই। ঘৰলৈ যোৱাৰ সময়ত তাই মোক মাক ফোন কৰিবলৈ কৈছিল, কিন্তু মই সেই পাহৰিলোঁ। ক্ষমা কৰিব খুৰী। তাই ৰাতিপুৱালৈকে ঘৰ গৈ পাব। এই বুলি কৈ শৰতে ফোনটো কাটি দিলে।
শৰতৰ ফোনটোৱে সুবাসনাক কিছু সকাহ দিলে, কিন্তু অদ্ভুত চিন্তাবোৰ তাইৰ মনলৈ আহিবলৈ ধৰিলে। সেই কথাবোৰ শুনি তাই কপালৰ ঘামবোৰ ওলাবলৈ ধৰিলে। তাইৰ মনটোৰ গভীৰ হৈ পৰিছিল। যেতিয়া তাইৰ ছোৱালী মনটো মনত পৰা হ'ল, তাইৰ মনটো অজ্ঞাতকৈ দেখা পাই তাই নাৰ্ভাছ হৈ উঠিল। তাই আহি আছে, কিন্তু তাই কোনো খবৰ পোৱা নাই। তাইৰ ফোনটো অফ হৈ গ'ল। সেই সময়ত কথাবোৰ ভাবি থাকোঁতে সেয়েহে অচিনাকি নম্বৰটো দেখি মই ভাবিছিলোঁ তাইৰ ফোনটোহে আহিছে। তাই কাইলৈ কলেজত লগ কৰিবলৈ অহা নাই। কিন্তু তাই কিয় তেনেকৈ কৈছিল আৰু তাৰ পিছত শৰতেও মোক এইখিনি কথাই কৈছিল। মেম, সকলো ঠিকেই আছেনে? মোৰ শেৱালি কেনেকুৱা এতিয়া? চিন্তাৰ কোনো কথা নাই। এইখিনি কৈ থাকোঁতেই সুবাসনাৰ হৃদয়খন তীব্ৰভাৱে ধপধপাই উঠিল। তুমি কাইলৈ কলেজলৈ আহক সুবাসনা। আমি যি আলোচনা কৰিব লাগে, আমি মুখামুখিকৈ বহি আলোচনা কৰিম। কিয় এনেকৈ কথা পাতিছা? কি হ'ল? মোৰ ছোৱালীজনী ঠিকেই আছেনে? আপুনি প্ৰথমে ইয়ালৈ আহি লওক, তাৰ পিছত আমি তাইৰ বিষয়ে কথা পাতিম। কিন্তু তুমি কোৱা, তাই আৰু কিবা সুধিব পৰাৰ আগতেই প্ৰিন্সিপালে ফোনটো কাটি দিলে। অধ্যক্ষই এনেকৈ কথা পাতিলেই সুবাসনাৰ হৃদস্পন্দন বেছিকৈ বাঢ়িবলৈ ধৰিলে। কি হৈ আছে মই বুজিব পৰা নাছিলোঁ। লগে লগে শৰতলৈ ফোন কৰিলেও সি ফোনটো তুলি লোৱা নাছিল। চিন্তিত আৰু বিচলিত হৈ সুবাসনাই লগে লগে কলেজলৈ যোৱাৰ সিদ্ধান্ত ল'লে। পিছদিনাই তাই কোনো সময় নষ্ট নকৰাকৈ লগে লগে কলেজ পালেহি। অধ্যক্ষৰ কোঠালৈ গৈ থাকোঁতেই তাই লক্ষ্য কৰে মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে তাইক অদ্ভুত চকুৰে চাই আছে, যাৰ ফলত তাইৰ মনত আৰু অধিক অশান্তিৰ সৃষ্টি হ'বলৈ ধৰিলে। শৰৎ, কালিৰ পৰা তোমাক ফোন কৰি আছিলোঁ, কিন্তু তুমি মোৰ ফোনটো তুলি লোৱা নাছিলা কিয়? কি কথা আৰু ক'ত আছে শেৱালি? তুমি কৈছিলা তাই সোনকালে ঘৰলৈ আহিব বুলি, কিন্তু অধ্যক্ষই ফোন কৰি ক'লে যে তাই নাহে বুলি। এতিয়াই তাই তোমাক লগ পাব লাগিব, যেতিয়া তাই ইয়াত থাকিব। তাই ইয়াত থাকিব মানে? তাই ঘৰলৈ অহাৰ কথা আছিল, কিন্তু তাই তালৈ নাহিল আৰু আপুনি কৈছে যে তাইও ইয়াত নাই। তেন্তে তাই ক'লৈ গ'ল? প্ৰেমিকৰ লগত তাই পলাই গ'ল। সোণালীয়েও এই কথা নকয় কাৰণ অধ্যক্ষই সোণালীক বাধা দি ক'লে, মেডাম, মই মিছা কথা কৈছোঁ নেকি? তাই কি ধৰণৰ ছোৱালী আছিল সেইটো জানে আপুনি? কলেজৰ সকলো ল'ৰা-ছোৱালীয়ে জানে তাই কি কৰি আছিল। তুমি মুখ বন্ধ কৰিব পাৰা, কিন্তু বাকীসকলক কেনেকৈ মুখ বন্ধ কৰিবা? কাষতে থিয় হৈ থকা সোণালী নামৰ ছোৱালী এজনীয়ে জীয়েকৰ কথা কোৱা শুনি সুবাসনাই খঙাল হৈ পৰিল
আৰু তাইক গালি গালাজ কৰিবলৈ ধৰিলে। অনুগ্ৰহ কৰি নিজকে নিয়ন্ত্ৰণ কৰিব, মেডামে ক'লে। মই কেনেকৈ নিজকে নিয়ন্ত্ৰণ কৰিম? এই ছোৱালীজনীয়ে মোৰ ছোৱালীজনীৰ বিষয়ে মিছা কথাৰ পিছত মিছা কথা কৈছে আৰু তুমি মোক মনে মনে থাকিবলৈ কৈছা। তুমি কেনে ধৰণৰ প্ৰিন্সিপাল? তাই যি কৈছে সেয়া সঁচা। ইয়াত সকলোৱে জানে তোমাৰ ছোৱালী কেনেকুৱা। এই কথা কৈ অধ্যক্ষই তাইৰ ফোনত ফটো কেইখনমান দেখুৱাই দিয়ে। আৰু সেইবোৰ দেখাৰ পিছত তাইৰ উশাহ বন্ধ হৈ যায়। আৰু সুবাসনা অচেতন হৈ মাটিত পৰি যায়। নাই, মোৰ শেৱালিয়ে এই কাম কৰিব নোৱাৰে। এই ফটোখন ভুল হৈছে। এইটো নিশ্চয় কাৰোবাৰ মিছা অপবাদ। অলপ সময় ভাবি ভাবি তাই উঠি ক'লে। শৰতে শেৱালিক সৰুৰে পৰা চিনি পায়। শৰৎ, তুমি কোৱা এই কাম তাই কৰিব পাৰিব বুলি ভাবিছানে? শৰতৰ শ্বাৰ্টৰ কলাত ধৰি সুবাসনাই কয়, আণ্টি, মই কেতিয়াও তাইৰ কথা বিশ্বাস কৰা নাছিলোঁ। কিন্তু যেতিয়াই সত্য আমাৰ সন্মুখত থাকে তেতিয়া কেনেকৈ আমি অস্বীকাৰ কৰিব পাৰি? সকলোৱে মিছা কথা কৈছে। তোমালোকে মোৰ ছোৱালীজনীক মিছা ফান্দত পেলাব বিচাৰিছা। তোমাৰ ছোৱালীজনীক আমি কিয় মিছা ফান্দত পেলাম? কাৰণ তাইৰ লগত আমাৰ কোনো শত্ৰুতা নাই। শেৱালি ক'ত? আহা ল'ৰা, আমি আৰু সকলোকে মুখ বন্ধ কৰি দিওঁ। তাই আহিলেহে মুখ বন্ধ কৰিব আপুনি? আমি যোৱাৰ আগতেই তেখেতে কৈছিল যে তেখেতৰ ছোৱালীৰ বিৰুদ্ধে কোনো ভুল কৰিব নোৱাৰি আমি। তোমালোক সকলোৱে মিছা কথা ক'ব পাৰা। ঘৰ পোৱাৰ বাবে তাই বেগটোৰ পৰা নিজৰ আৰু বেগত থকা এখন ফটো দেখিলে। যিটোৱে তাইৰ বুকুত সাবটি ধৰে আৰু মোৰ ছোৱালীয়ে মোৰ কোনো ভুল কৰিব নোৱাৰে বুলি ক'ব নোৱাৰে। সুবাসনাক শেৱালিৰ কোঠালৈ লৈ যোৱা হয়। আৰু তাই নিজৰ ছোৱালীৰ বস্তুবোৰ লৈ ঘৰলৈ যায়। ঘৰ পোৱাৰ পিছত তাই বেগৰ পৰা তাইৰ বস্তুবোৰ উলিয়াই আনিবলৈ আৰম্ভ কৰে। আৰু তাৰ পিছত বেগত তাইৰ ফটো এখন দেখি তাইৰ বুকুত সাবটি ধৰি কান্দিবলৈ ধৰিলে। মোৰ ছোৱালীজনী কি হৈ গ'ল? বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।